জ্যোতি চিত্ৰপনত সংগীত নৃত্যৰ মহাপ্ৰতিযোগিতা আৰম্ভ হৈছে পঞ্চম কামাখ্যা ফেষ্টিভেল 2024 30 ডিসেম্বৰলৈ চলিব সংগীত নৃত্যৰ এই মহাৰণ ৰেডম ইভেন্ট এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হৈছে এই অনুষ্ঠান সমগ্ৰ ৰাজ্যৰ সহস্ৰাধিক যুৱক যুৱতীৰ অংশগ্ৰহণ কৰা বিষয় জনালে উদ্যোক্তা নিউটন হাজৰিকাই হয় খুব এটি সুন্দৰ অনুষ্ঠান নিউটন হাজৰিকাদেৱে খুব সুন্দৰ অনুষ্ঠান এটি কৰে এটো আমাৰ ন্যাশনাল ইন্টাৰনেশনাল লেভেলৰ অনুষ্ঠান হয় আজি মই মোৰ ষ্টুডেন্ট আহিছে সংগীতৰ কাৰণে ইয়াত পাৰফৰমেন্স কৰিবৰ কাৰণে আজি খুব এটি সুন্দৰ অনুষ্ঠান এসপ্তাহৰ এই অনুষ্ঠানটি হয় আমাৰ গতিকে ভাল লাগে আহি পেলাই ল'ৰা ছোৱালীবিলাক খুব উৎসাহ পায় আৰু আমাৰ ইয়াতে ন্যাশনাল ইন্টাৰনেশনাল অনুষ্ঠান আসলে মই জনাত হোৱা নাই তেনেকে গতিকে খুব এটি সুন্দৰ পদক্ষেপ ভাল লাগে আহি পেলাই কিমান গৰাকী ছাত্ৰ ছাত্ৰী ইয়াতে আহিছে মোৰটো ছাত্ৰ ছাত্ৰী আপোনাৰ 20 গৰাকী মান হ'ব তবলা ইনষ্ট্ৰুমেন্ট আৰু সংগীতৰ মিলি পেলাই কিন্তু ৰাতিপুৱাৰ পৰা বহুত দূৰৰ পৰা ইয়াতে ল'ৰা ছোৱালী আহে ৰাজ্যৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা আহে মাজুলী যোৰহাট শিৱসাগৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালীবিলাক ইয়াতে আহে ৰাজ্যিক ভিত্তিত হয় ন্যাশনাল ইন্টাৰনেশনাল দুটা হেৰিটেজ হয় গতিকে খুব এটি সুন্দৰ অনুষ্ঠান আৰু অনুষ্ঠানটি আগবাঢ়ি যাওক তাকে কামনা কৰিছো পৰিকল্পনা আসলতে আমি যেতিয়া বাহিৰলৈ যাওঁ প্ৰগ্ৰাম কৰিবলৈ যাওঁ দেখা পাওঁ যে ইমান ধুনীয়াকৈ তেখেতলোকে অৰ্গেনাইজ কৰে তো সেইটো বস্তুটো ভাবিছোঁ যে আমি যদি অসমত কৰিব পাৰোঁ তেনেকুৱা এদিনীয়া বা দুদিনীয়া অনুষ্ঠান আমাৰ অসমতো হৈ আছে আগে পিছেও হৈছে আৰু বহুত ভাল ভাল অৰ্গেনাইজাৰে অনুষ্ঠিত কৰিছে কিন্তু অলপ দীঘলীয়াভাৱে যদি আমি কৰিব পাৰোঁ আৰু এটা বৃহৎ পৰিসৰ যদি আমি সাঙুৰি ল'ব পাৰোঁ ল'ৰা ছোৱালী বা আমাৰ প্ৰত্যেকখন জিলাই হওক বা আপোনাৰ বেলেগ ষ্টেটৰ যদি আমি ইয়াতে সমাগম আমি কৰাব পাৰোঁ সেইটো পদক্ষেপত লৈছিলোঁ আৰু এটা প্ৰথমতে আমি এদিনীয়া বা দুদিনীয়াকৈ অনুষ্ঠিত কৰিলোঁ আৰু এটা সময়ত গৈ আমি এইটো প্ৰগ্ৰামৰ আগতে আমাৰ সাংস্কৃতিক সংগম অনুষ্ঠান এটা হৈ গৈছিলে জুলাই মাহত য'ত 16 দিনীয়া আমি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু প্ৰায় অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 2000তকৈ অধিক প্ৰতিযোগীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে আৰু সেই ওপৰত ভিত্তি কৰি আমি আকৌ অৰ্গেনাইজ কৰিলোঁ এইবাৰ যিটো কামাখ্যা ফেষ্টিভেল সেইটো আমি অৰ্গেনাইজ কৰি আৰু আমি বিচাৰোঁ যে আমাৰ অসমীয়া যিটো আছে সেইটো আমি প্ৰমোট কৰিব বিচাৰোঁ আমাৰ যি কালচাৰ আছে কালচাৰৰ ওপৰত ভিত্তি কৰি আমি আমাৰ অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ আৰু ৰাইজৰ সহযোগিতা পাইছোঁ আৰু আশীৰ্বাদ পাইছোঁ আৰু আজি 3 দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰায় 300তকৈ ওপৰত অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিলে আৰু এই যি 7 দিনীয়া অনুষ্ঠান এই 7 দিনীয়া অনুষ্ঠানত 1000তকৈ অধিক প্ৰতিযোগী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কালি আপোনালোকে দেখা পাব কালিও 150তকৈ ওপৰত অধিক প্ৰতিযোগীয়ে কাইলৈও অংশগ্ৰহণ কৰিব নিশ্চয় জইনিং ফিজটো আপোনাৰ চবতে থাকিব কাৰণ কিয় সকলোৱে জইনিং ফিজটো লাগিবই অসমবাসীক কি ক'ম আৰু অসমবাসী সকলোৱে ইমানখিনি সময়ত ছাপোৰ্ট কৰিছে তাৰ বাবে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাক ওলাই আহিব লাগে আৰু মই যেনেকৈ অৰ্গেনাইজ কৰিছোঁ অকল মই নিজক বেষ্ট বুলি ক'ব নাযাওঁ আমাৰ দৰে আৰু অৰ্গেনাইজাৰ ওলাওক তেখেতলোকেও প্ৰগ্ৰাম ভাল অনুষ্ঠান অনুষ্ঠিত কৰক আমি সকলোৱে মিলিজুলি আমাৰ নিজৰ যিটো অসমীয়া কালচাৰ আছে আমাৰ অসমীয়া জাতীয় যিখিনি আছে আমি কামখিনি কৰি যাব লাগিব সকলোৱে মিলি সেইখিনি আমি আশা কৰিছোঁ এই কাৰ্যসূচী আমাৰ 30 দিনলৈ চলিব 30 তাৰিখলৈকে চলিব আসলে বহুত ভাগৰুৱা অনুভৱ কৰিছোঁ কালিও যোৱাকালি 12টা বাজি গৈছে তথাপি আজিও অনুষ্ঠানত প্ৰায় 100তকৈ বহুত প্ৰতিযোগী আছে আৰু আপোনালোকো ভাল লাগিছে আপোনালোকে ইয়ালৈ আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাইজত আমি চিষ্টেমটো ৰাখিছোঁ যে আমাৰ কি হয় জেনেৰেলি যিকোনো এটা কম্পিটিশ্যনত অলপ আমাক যিটো প্ৰাইজ ডিষ্ট্ৰিবিউট কৰে সেইটো অলপ ব্যতিক্ৰম আন অনুষ্ঠানতকৈ কিয় ক'ব বিচাৰিছোঁ প্ৰত্যেক অনুষ্ঠানত যেতিয়া আপুনি অনুষ্ঠিত কৰে কম্পিটিশ্যনবিলাকৰ সাধাৰণতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডে থাকে বা কেইটামান কনচলেশ্যন এৱাৰ্ড বা জাজেছ এৱাৰ্ড থাকে কিন্তু আমি ল'ৰা ছোৱালীৰ প্ৰতিভাক আৰু লগতে তেখেতলোকৰ মানসিকতাক সন্মান জনাই আমি গ্ৰেডিং চিষ্টেমটো আনিছোঁ যেনেকৈ পঢ়াত গ্ৰেডিং চিষ্টেমটো আছে ঠিক তেনেকৈ আমি ইয়াতো আনিছোঁ তাৰ 60% যদি মাৰ্কছ পাইছে তাৰ ওপৰত যদি মাৰ্কছ পাইছে য'ত ফাৰ্ষ্ট ডিভিজন হয় আমি তেখেতলোকক ফাৰ্ষ্ট প্ৰাইজ হিচাপত ডিক্লেয়াৰ কৰোঁ 80% যদি নম্বৰ লাভ কৰিছে জাজৰ তেতিয়া আমি বেষ্ট এৱাৰ্ড হিচাপত ডিক্লেয়াৰ কৰোঁ আৰু কোনোবাই যদি আপোনাৰ 60% কম নম্বৰ পাইছে তেতিয়াহ'লে আমি তেখেতলোকক ছেকেণ্ড প্ৰাইজ হিচাপত ডিক্লেয়াৰ কৰোঁ গতিকে কোনো ল'ৰা ছোৱালী নিজৰ প্ৰতিভা কিমান আগবাঢ়িব পাৰিছে সেইটো তেখেতলোকে নিজে ধৰিব পাৰিছে যে হয় মই কিমান আগবাঢ়িব পাৰিছোঁ কিন্তু চেষ্টা কৰিছোঁ ব্যুৰ ৰিপৰ্ট N24 আছাম